নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ। এইটো দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ নামৰ জোৰ নামৰ পাঠটোৰ 15 নম্বৰ ভিডিঅ'। ইতিমধ্যে আমি আগৰ 14টা ভিডিঅ'ত এক্সাৰচাইজ 3.5লৈকে আলোচনা কৰিলোঁ। আজি এক্সাৰচাইজ 3.6ৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। তাৰ আগতে আমি এই এক্সাৰচাইজটো কৰিবলৈ যিটো কনচেপ্ট দৰকাৰ হ'ব সেই কনচেপ্টটোৰ ওপৰত বেছ কৰি এটা উদাহৰণ তোমালোকক বুজাই ল'ম। তাৰপিছত আমি ডাইৰেক্ট অনুশীলনটো আৰম্ভ কৰিম। এতিয়া এই টপিকটোত বা এই অনুশীলনটোত আমি কেনেধৰণৰ বস্তুবোৰ পঢ়িব লাগিব চোৱা। আমি ইতিমধ্যে দুটা চলকত ৰৈখিক সমীকৰণবোৰ কেনেকুৱা হয় আৰু সেইবোৰ সমাধান কৰা ইতিমধ্যে 4টা পদ্ধতি শিকিলোঁ আৰু বিভিন্ন ধৰণৰ সাংখ্যিক সমস্যা শিকিলোঁ। আজি কি পঢ়িম চোৱা, দুটা চলকত ৰৈখিক সমীকৰণ জোৰত পৰিণত কৰিব পৰা সমীকৰণসমূহ। আমি দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ এই পাঠটোত আমি দুটা চলকত ৰৈখিক সমীকৰণবোৰ কেনেকুৱা হয় আমি শিকিলোঁ ইতিমধ্যে কেনেকুৱা ধৰণৰ হয়। আদৰ্শ ৰূপটো আছিলে ax plus by plus c equal to 0 বা জেনেৰেলি যদি এক্সাম্পল এটা লওঁ 2x plus thrice y plus 5 এইটোকে ইকুৱেল টু 0। এইটোকে যদি 5টো ইফালে লৈ যাওঁ -5 হ'ব, সেইটো কোনো কথা নাই। এইটো হ'ল দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ আদৰ্শ ৰূপটো। এতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান সমীকৰণৰ বিষয়ে পঢ়িম যিবোৰ সমীকৰণ ডাইৰেক্ট দুটা চলকৰ ৰৈখিক সমীকৰণ নহয়, কিন্তু আমি কিবা অলপ মডিফাই কৰিলে বা কিবা অলপ চেঞ্জ কৰিলে সেইটো দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰত পৰিণত কৰিব পাৰিম। সেইকাৰণে টপিকটোত লিখিছে দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰত পৰিণত কৰিব পৰা সমীকৰণসমূহ। এতিয়া এই কুৱেশ্যন এটা লৈছোঁ তোমালোকৰ কিতাপৰ উদাহৰণ হয়। এই সমীকৰণ দুটা চালে তুমি গম পাবা। এটা সমীকৰণ আছে 2x plus 3y equal to 13 আৰু আনটো সমীকৰণ আছে 5x minus 4y equal to -2। এই সমীকৰণকেইটা চোৱা যদি তুমি এটা কথা গম পাবা, এই সমীকৰণকেইটা ডাইৰেক্ট দুটা চলকত ৰৈখিক সমীকৰণত নাই। দুটা চলকত ৰৈখিক সমীকৰণবোৰ কেনেকুৱা আছিলে, এনেকুৱা ধৰণৰ। আল্টিমেট যদি মই একদম সাধাৰণ ভাষাত ক'ব যাওঁ x y ওপৰত থাকে, x y ওপৰত আছেনে আৰু তলত এক থাকে বুলি আমি ধৰি লওঁ এনে। কিন্তু আমি এতিয়া যিকেইটা সমীকৰণ লিখিলোঁ বা ইয়াত যিবোৰ সমীকৰণ দিব তাত x y বোৰ তলত আছে, দেখিছেনে? ইয়াতো তলত আছে। তেন্তে এটা কথা গম পালোঁ, এইটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নহয় বা এইটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বা ৰৈখিক সমীকৰণ নহয়। তেন্তে এইটো কিবা অলপ কৰি তেনেকুৱা সমীকৰণ বনাব পাৰি নি সেইটো শিকিম, আৰু যদি পাৰে সেইকেইটাক ছল্ভ কৰিবলৈ শিকিম, আৰু তাৰ সহায়ত আমি x আৰু y মান উলিয়াব পাৰিম। বেছিকেলি আমি এইকেইটা সমীকৰণে সমাধান কৰিব লাগিব, কিন্তু পদ্ধতিটো অলপ আওপকীয়াকৈ যাম। কাৰণ এইটো দুটা চলকত ৰৈখিক সমীকৰণ নহয়, সেয়েহে প্ৰথমে এইকেইটাক কনভাৰ্ট কৰি ল'ব লাগিব। ক'লৈ কনভাৰ্ট কৰিব লাগিব? দুটা চলকত ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰিব লাগিব। তাৰপিছত সেইকেইটা সমাধান কৰিব লাগিব, আৰু সেইকেইটা সমাধান কৰি তোমালোকে গম পাবা অংক এটা কৰিলে আমি ফাইনেলি লাষ্টত গৈ x আৰু y ভেলু পাম। এতিয়া ইয়াত কুৱেশ্যন এটা লৈছোঁ উদাহৰণৰ তোমালোকৰ 17টো। কুৱেশ্যনটোত কৈছে তলৰ সমীকৰণযোৰ সমাধান কৰা। এতিয়া যদি অলপ ভালকৈ চোৱা, ইয়াত কি আছে 2x plus 3y equal to 13। জেনেৰেলি x আৰু y বোৰ ওপৰত থাকে, ইয়াত যিহেতু তলত আছে তাৰ পৰা তুমি এটা কথা অনুমান কৰিব পাৰিছা, এইটো দুটা চলকত ৰৈখিক সমীকৰণ নহয়। ঠিক তেনেকৈ তলতো চালেও এইটো দুটা চলকত ৰৈখিক সমীকৰণ নহয়। বেছিকেলি ক'ব গ'লে এইটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নহয়। তেন্তে ইয়াক আমি কিবা প্ৰকাৰে কনভাৰ্ট কৰি ল'ব পাৰি নি চাম। ক'লৈ কনভাৰ্ট কৰিবলৈ চাম? দুটা চলকত ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰিব পাৰি নি চাম। তাৰ কাৰণে আমি ইয়াত যিহেতু চলক x আৰু y আছে, আমি বেলেগ চলকৰ সহায় ল'ম। কেনেকৈ বেলেগ চলকৰ সহায় ল'ম তোমালোকে অংকটো চালেই বুজি পাবা। এই উদাহৰণটো বুজি পালে তেতিয়া অনুশীলনী কুৱেশ্যনবোৰ ধুনীয়াকৈ স্মুথলি কৰি যাব পাৰিবা। এতিয়া প্ৰথম যিকেইটা সমীকৰণ দিয়া আছে সেই সমীকৰণকেইটা প্ৰথম মই লিখি লওঁ। দিয়া আছে, এতিয়া প্ৰথম সমীকৰণটো কি দিয়া আছে? 2x plus 3y equal to 13। এতিয়া এটা কথা গম পালা, এইটো দুটা চলকৰ ৰৈখিক সমীকৰণ নহয়, কাৰণ x আৰু y তলত আছে। কিন্তু ইয়াত অকণমান কিবা এটা মডিফাই কৰিব পাৰোঁ নি সেইটো অলপ চেষ্টা কৰিম। এতিয়া চোৱাচোন, মই এইটো এনেকৈ লিখিব পাৰিম নি বাৰু? ইয়াত এইটো 2x আছে, ডেট মিনছ ওপৰত 2 আছে, তলত x আছে। এইটোকে যদি মই অলপ চাওঁ এনেকৈ লিখিবলৈ পাৰিম। কেনেকৈ পাৰিম চোৱা, 2 into 1/x। 2 মানে প্ৰত্যেকটো সংখ্যাৰ তলত 1 এটা থাকে, তেন্তে 2 তলটো 1 এটা আছে। তেন্তে তলটোৰ লগত তলটো ইনটু কৰিলে 1ৰ লগত x ইনটু কৰিলে x পাবা, আকৌ 2 লগত 1 ইনটু কৰিলে 2 পাবা। ডেট মিনছ মই কৈছোঁ 2/x কি বুলি লিখিব পাৰি? 2 into 1/x। ঠিক তেনেকৈ যদি 4/y পোৱা, তাক কেনেকৈ লিখিব পাৰি? মই এনে কথাটো কৈছোঁ 4 into 1/y। কেলৈ পাৰি? কাৰণ 4 তলত তেতিয়া 1 এটা হৈ যাব, আৰু 1ৰ লগত আৰু y ইনটু কৰিলে y হ'ব, আৰু 4 লগত 1 ইনটু কৰিলে কিমান হ'ব? 4 হ'ব। কনচেপ্টটো বুজি পালা? তেন্তে এই কনচেপ্টটো ইয়াত এপ্লাই কৰিম। এতিয়া প্ৰথমটো কিমান দেখিছা? 2/x। এইটো তেন্তে মই কেনেকৈ লিখিবলৈ পাৰিম? 2 into 1/x। জাষ্ট এনেই ব্ৰেকেটডাল দি লৈছোঁ আৰু
কেলৈ লিখিব পাৰিলোঁ কাৰণ 2 তলত 1 এটা থাকিব আৰু সেই 1 লগত x ইনটু কৰিলে x হ'ব আৰু 2 লগত 1 ইনটু কৰিলে 2 হ'ব মই আগৰ ভিডিঅ'ত কৈছোঁ যদিও বা আমি কিবা এটা সমীকৰণৰ তলত মানে সিম্পলিফাই কৰোঁ বা কিবা এটা কৰোঁ সদায় মন কৰিবা তলৰটোৰ পৰা সদায় ওপৰ লাইনটো পাবই লাগিব মানে তলত এনেকুৱা এটা বস্তু বনাই দিব নোৱাৰা যাতে যিটোৰ পৰা মানে ওপৰ লাইনটো নোপোৱা সদায় সিম্পলিফাই কৰা মানে কি এইটোক এটা হল কৰি বেলেগ এটা ধৰণে লিখিছা তাৰ মানেটো এইটো হ'ব লাগিব তলৰটোৰ পৰা ওপৰটোও পাব লাগিব ক্লিয়াৰ মানে তলৰটোৰ পৰা এতিয়া ওপৰটো নাপাম কাৰণ 2 তলত 1 এটা আছে 1 লগত x ইনটু কৰিলে x হ'ব ওপৰত 2 লগত 1 ইনটু কৰিলে 2 হ'ব প্লাছ ঠিক তেনেকৈ এইটো কেনেকৈ লিখিব পাৰিম এতিয়া এইটো লিখিব পাৰিম 3 ইনটু কাৰণ ওপৰত 3 আছে ন 1/y আশা কৰিছোঁ এইটো বুজি পাইছা ইকুৱেল টু 13 হয় আমি অকণমান মডিফাই কৰি ল'লোঁ আৰু ইয়াক মই সমীকৰণ 1 দিছোঁ ইয়াক ডাইৰেক্ট এইটো সমীকৰণ 1 নিদিলোঁ ইয়াক মই সমীকৰণ 1 দিলোঁ ঠিক আছে আৰু আনটো সমীকৰণ লিখা আনটো সমীকৰণ কি আছে 5/x minus 4/y ইকুৱেল টু -2 তেন্তে এইটোক যদি অকণমান মই মডিফাই কৰিবলৈ চেষ্টা কৰোঁ লিখিব পাৰিম 5 ইনটু 1/x লিখিব পাৰিমনে এইটো কেলৈ কাৰণ ওপৰত 5 আছে এনেকৈ 5 লিখা মানে তলত 1 থকা বুজাব 1 লগত x ইনটু কৰিলে x হ'ব ওপৰত 5 লগত 1 ইনটু কৰিলে 5 হ'ব মাইনাছ এইটো কেনে লিখিব পাৰিম 4 ইনটু 1/y ক্লিয়াৰ ইকুৱেল টু -2 এতিয়া এইটো দি দিয়া সমীকৰণ 2 এতিয়া চোৱা বস্তু এটা ভালকৈ লক্ষ্য কৰা এই ওপৰ সমীকৰণ যে যিটো 1 দিলোঁ তাতো এটা বস্তু আছে চোৱাচোন 1/x আছে ঠিক তেনেকৈ মই তলত যিটো সমীকৰণ 2 দিলোঁ তাতো এটা বস্তু আছে চোৱাচোন 1/x আছে মানে মই 1/xক যদি বেলেগ এটা চলক বুলি ধৰি লওঁ তেন্তে এইটো মানে কেনেকুৱা হৈ যাব বেলেগ এটা চলক বুলি ধৰিলে 2 ইনটু সেই চলকটো হৈ যাব হয় না বেলেগ এটা চলক বুলি মানে বেলেগ এটা আখৰ বুলি ধৰি ল'ম সাধাৰণ ভাষাত ক'বলৈ গ'লে 1/x ওপৰতো আছে 1/x তলতো আছে মানে এই দুটা কমন তেন্তে 1/xক আমি বেলেগ এটা আখৰ ধৰি ল'ম সেইটো পিউ হ'ব পাৰে কিউ ধৰিব পাৰা বা ইউ ভিউ ধৰিব পাৰা যি নধৰা তেন্তে যিহেতু 1/x ওপৰতো আছে 1/x তলতো আছে তেন্তে 1/xক বেলেগ এটা আখৰে ৰিপ্ৰেজেণ্ট কৰিম ঠিক তেনেকৈ এইটোলৈ আহা 1/y ওপৰতো আছে 1/y তলতো আছে তেন্তে ইয়াকো বেলেগ এটা আখৰে ৰিপ্ৰেজেণ্ট কৰিম তাৰপিছত কি হ'ব দেখিবা তোমালোকে এই সমীকৰণ দুটা মানে ৰৈখিক সমীকৰণ হৈ যাব ক্লিয়াৰ তাৰ চলক বেলেগ থাকিব কিন্তু ৰৈখিক সমীকৰণলৈ কনভাৰ্ট হৈ যাব ক্লিয়াৰ ইয়াতো 1/x আছে ইয়াতো 1/x আছে তেন্তে মই এইটোক বেলেগ এটা চলক ধৰিম বুলি কৈছোঁ ঠিক তেনেকৈ ইয়াতো 1/y আছে ইয়াতো 1/y আছে এইটোক বেলেগ এটা চলক ধৰিম সেইটো তুমি ইচ্ছা কৰিলে ইউ ভিউ ধৰিব পাৰা বা ইচ্ছা কৰিলে পি আৰু কিউ ধৰিব পাৰা তেন্তে আমি কি কৰিম তেন্তে ধৰা হওক কাক ধৰিম বহুতে সেইটো কনফিউজ কৰে যিকেইটা কমন থাকে সেইকেইটা ইয়াতো চোৱাচোন 1/x আছে কমন ইয়াতো 1/x আছে কমন তেন্তে প্ৰথম ধৰিম 1/xক কি বুলি ধৰিম পি বুলিয়ে ধৰি লৈছোঁ মই ইচ্ছা কৰিলে তুমি ইউ ধৰিব পাৰা ঠিক আছে কমা আৰু নেক্সট কোনটো ধৰিম ইয়াত এইটোত চোৱা 1/y এই তলটোতো 1/y কি বুলি ধৰিম তেন্তে কিউ আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা মই 1/xক এই দুটা যিহেতু কমন আছিলে 1/x এই দুটাক মই ধৰিলোঁ 1/xক ধৰিলোঁ পি বুলি আৰু 1/y ধৰিলোঁ কিউ বুলি এতিয়া ইয়াৰ পাছৰ লাইনটো চাবা তোমালোকে বহীখনৰ তললৈ যাবা মই এইটো চাইডে দেখিছোঁ এতিয়া চাবা সমীকৰণ 1ৰ পৰা সমীকৰণ 1টো কি দিয়া আছিলে 2 ইনটু 1/x 2 ইনটু 1/x এতিয়া 2 ইনটু 1/xৰ জেগাত মই পি লিখি দিব পাৰিমনে কাৰণ 1/x মানে মই এইটো পি বুলি ধৰিছোঁ মানে এই জেগাটোত 1/xৰ জেগাত মই কি লিখিব পাৰিম পি বুলি লিখিম কাৰণ মই 1/x মানে পি বুলি এজিউম কৰি ল'লোঁ ডেট মিনছ তেতিয়া কি হৈ যাব 2 ইনটু পি হৈ যাব কথাটো ধৰিব পাৰিছানে এইটো 2 ইনটু 1/x আছে সমীকৰণ 1টোত দেই আছেনে এতিয়া মই যদি এই 1/x মানে কি ধৰিলোঁ পি ধৰিলোঁ এইটো পি ধৰিলোঁ তেন্তে কি হৈ যাব 2 ইনটু পি মানে কি 2p কথাটো বুজি পাইছানে মই এইটো ক'বলৈ চেষ্টা কৰিছোঁ 1/xক যিহেতু মই পি বুলি ধৰিলোঁ তেন্তে এই পি ভেলুটো ইয়াত বহাই দিম তেন্তে কি হৈ যাব 2 পূৰণ পি মানে কি 2p ঠিক আছে প্লাছ চিন এই বাকীবোৰ চব ছেম থাকিব প্লাছডাল প্লাছ বাকী থাকিব এইবাৰ এইটোলৈ আহা 3 পূৰণ 1/y আছে আৰু 1/y মানে কি ধৰিলোঁ 3 পূৰণ 1/y মানে কি ধৰিলোঁ কিউ মানে 3 পূৰণ কিউ মানে কি হৈ যাব এইটো 3q হ'ব এইটো কিমান হ'ব 3q বাকীবোৰ একে থাকিব ছেম থাকিব ইকুৱেল টু 13 হৈ থাকিব আশা কৰিছোঁ এইটো বুজি পালা ঠিক তেনে সমীকৰণ 2 পৰা সমীকৰণ 2 চোৱা 5 ইনটু 1/x মই কি বুলি এজিউম কৰিছোঁ পি তেন্তে 5 পূৰণ পি 5 পূৰণ পি কৰিলে কিমান হ'ব 5p ক্লিয়াৰ মাইনাছ চিন আছে মাইনাছে থাকিব মাজত মাইনাছ
এতিয়া 4 পূৰণ 1/y মানে কি বুলি এজিউম কৰিলোঁ ধৰিলোঁ কিউ তেন্তে 4 পূৰণ কিউ তেন্তে 4 পূৰণ কিউ হ'লে কি হ'ব 4 কিউ অ'কে ইকুৱেল টু কিমান -2 বাকীবোৰ চেম থাকিব এতিয়া আমি এইকেইটাৰ পৰা এইকেইটা সমীকৰণক অলপ মডিফাই কৰি বেলেগ দুটা সমীকৰণ পালোঁ চোৱাচোন প্ৰথম সমীকৰণটো কি পালোঁ 2p + 3q = 13 এইটো সমীকৰণ কি পালোঁ 5p - 4q = -2 তেন্তে মই যদি এই সমীকৰণকেইটা সমাধান কৰিব পাৰোঁ এই সমীকৰণকেইটাক মই সমাধান কৰিব পাৰোঁ সমাধান কৰিবলৈ এতিয়া যিকোনো পদ্ধতি ইউজ কৰিব পাৰিবা কাৰণ এইটো ৰৈখিক সমীকৰণ হৈ গ'ল হয় কাৰণ p আৰু q বোৰ ওপৰতে আছে যদি p ইয়াত এইকেইটা কেলৈ ৰৈখিক সমীকৰণ হোৱা নাছিলে কাৰণ x y তলত আছিলে ইয়াত যিকেইটা চলক আছে চলক মানে p আৰু q সেইকেইটা ওপৰত আছে সেইকাৰণে এইকেইটা ৰৈখিক সমীকৰণ তেন্তে যদি মই এইকেইটা ৰৈখিক সমীকৰণৰ সমাধান কৰোঁ ইয়াৰ পৰা কাৰ ভেলু পাম p আৰু q ভেলু পাম ক্লিয়াৰ আৰু p আৰু q ভেলু সহায়ত মই ইয়াৰ পৰা x আৰু y ভেলু উলিয়াই দিব পাৰিম মানে আল্টিমেট এই সমীকৰণটো সমাধান হৈ যাব কি প্ৰচেছত আগবাঢ়িলোঁ গম পালানে তেন্তে আমি ইয়াৰ পৰা এই 1 আৰু 2 পৰা দুটা নতুন সমীকৰণ পালোঁ তেন্তে প্ৰথম সমীকৰণটো এইটো ধৰি লোৱা নতুন সমীকৰণটো এইটো ধৰি লোৱা 3 এইটো ধৰি লোৱা 4 তেন্তে আমি এতিয়া আমি কোন দুটা সমীকৰণ সমাধান কৰিব লাগিব এতিয়া আমি এই 3 নম্বৰ সমীকৰণটো আৰু এই 4 নম্বৰ সমীকৰণটো সমাধান কৰিব লাগিব আৰু তাৰ ফলত আমি কি পাম আমি তাৰ ফলত পাম p আৰু q ভেলু পাম যদি 3 নম্বৰটো কাৰণ 3 আৰু 4 কি আছে চলক p আৰু q আছে যদি এইকেইটা সমাধান কৰোঁ কাৰ ভেলু পাম p আৰু q আৰু সেই p আৰু q ভেলুকেইটা ইয়াত যদি বহাই দিওঁ তেন্তে কাৰ ভেলু পাই যাম x আৰু y ভেলু পাই যাম ঠিক আছে তেন্তে এই সমীকৰণ দুটা একদম সিম্পল সমীকৰণ হৈ গ'ল কেনেকুৱা ধৰণৰ সমীকৰণ হ'ল ধৰি লওক p নাই ধৰি লোৱা x বুলি আছে ধৰি লোৱা এইটো কেনেকুৱা হৈ গ'ল 2x + 3y = 13 এইটো ধৰি লোৱা 5x - 4y = -2 তেনেকুৱা ধৰণৰ সৰল সমীকৰণ হৈ গ'ল নে তেন্তে সমাধান কৰিব পাৰোঁ সদায় যে সমীকৰণত x y থাকিব লাগিব বুলি কোনো কথা নাই মই কৈছোঁ ন বেলেগ চলকো থাকিব পাৰে তেন্তে ইয়াত p আৰু q আছে জাষ্ট এতিয়া সমাধান কৰিবলৈ যিকোনো পদ্ধতি ইউজ কৰিব পাৰা যিকোনো পদ্ধতি ইউজ কৰিব পাৰিলে মই কোনটো পদ্ধতি ফ'ল' কৰিব কৈছিলোঁ অপনয়ন কি কয় মনত আছেনে প্ৰথমকেইটা একেই কৰে p আগত ইয়াত কি আছে 2 ইয়াত p আগত কি আছে 5 এইকেইটা একেই কৰিম একে সংখ্যা বনাবলৈ এইকেইটা কমন লয় কমন লৈ গৈছোঁ লসাগু উলিয়াই 2 আৰু 5ৰ লসাগু উলিওৱা 2 আৰু 5ৰ লসাগু কিমান হ'ব প্ৰথম অকল একে যাব আৰু বেলেগ একোৱেই নাজানো 2 আৰু 5ৰ লসাগু কিমান হ'ব 10 হ'ব বহুতে এনেকৈ মনত ৰাখে এইটো সমীকৰণৰ লগত 3 4 মানে এই তলৰ সমীকৰণটো যিটো আছে সেইটো পূৰণ কৰে আৰু এইটোৰ লগত ওপৰত যিটো আছে সেইটো পূৰণ কৰে কিন্তু মই কেনেকৈ শিকাইছোঁ 2 আৰু 5ৰ লসাগু উলিওৱা 2 আৰু 5ৰ লসাগু কিমান হ'ব 10 হ'ব তেন্তে প্ৰত্যেকটো সমীকৰণত থকা p আগৰ সংখ্যাটো 10 বনাব লাগিব তেন্তে প্ৰত্যেকটো সমীকৰণত p আগত থকা সংখ্যাটো 10 বনাব লাগিব ইয়াত কিমান আছে 2 আছে তেন্তে ইয়াক 10 বনাবলৈ সমীকৰণ 3 লগত কি ইনটু কৰিব লাগিব সমীকৰণ 3 লগত আমি দেখিলোঁ 5 ইনটু কৰিব লাগিব জাষ্ট অপনয়ন কৈছোঁ অপনয়ন ইতিমধ্যে বহুত মই কৰালোঁ ঠিক তেনেকৈ সমীকৰণ 4 লগত মই কি ইনটু কৰিব লাগিব 10 বনাম যিহেতু 5 আছে 2 এটা ইনটু কৰিলে 10 হৈ যাব বহুতে এইটো মই সেইটোৱে কৈছোঁ বহুতে এইটো এনেকৈ মনত ৰাখে মানে তলতো ওপৰটোত পূৰণ কৰে ওপৰটো তলতো তেনেকৈ কৰিলেও হয় কিন্তু কেতিয়াবা কিছুমান কথাত কেলকুলেশ্যনত ফচি যাবা লসাগু উলিয়াই চাবা 2 আৰু 5ৰ লসাগু পালোঁ 10 সেইকাৰণে দুইটাতে 10 বনাব লাগিব প্ৰথমটো 10 বনাবলৈ 2 লগত 2 আছেই তেনে 5 ইনটু কৰিব লাগিব সেইকাৰণে সমীকৰণ 3 লগত 5 ইনটু কৰিছোঁ ঠিক তেনেকৈ তলটোত 5 আছে 2 ইনটু কৰিলে 10 হৈ যাব 10 ইনটু কৰিছোঁ এতিয়া ওপৰৰ সমীকৰণটোৰ লগত 5 ইনটু কৰিব লাগিব 5 ইনটু কৰা মানে গোটেই সমীকৰণটোৰ লগত 5 ইনটু হ'ব 5 2 যায় কিমান হ'ব গোটেই সমীকৰণটো চোৱা প্ৰথমটো হ'ব 10p অ'কে প্লাছ নেক্সট 5 3 গুণ 15 কিউ অ'কে নেক্সট 5 13 গোটেই সমীকৰণৰ লগত ইনটু কৰিব লাগিব দেই 5 এইটোৰ লগত ইনটু কৰাৰ লগে লগে 10 হ'ল এইটোৰ লগত কৰাৰ লগে 15 হ'ল 13 লগত 5 ইনটু কৰিলে 65 হয়নে কেলকুলেশ্যন কৰিছোৱা হয় নাই ভুল হ'লে বহুত দিগদাৰ হ'ব হয় দ্বিতীয়টোৰ লগত 2 ইনটু কৰিব লাগে 2 ইনটু কৰিলে 5 দুগুণ 10p মাইনাছ ইন মাইনাছে হৈ থাকিব ইয়াৰ লগত 2 ইনটু কৰিলে 8q এইটো কিমান হ'ব -4 অ'কে বাকচ বন্ধ এতিয়া ইয়াত জানা নহয় তোমালোকে তলত মাইনাছ থাকিলে প্লাছ ধৰিব লাগে প্লাছ থাকিলে মাইনাছ ধৰিব লাগে যিহেতু ইয়াত প্লাছ আছে আমি ধৰিম মাইনাছ ইয়াত মাইনাছ আছে আমি ধৰিম প্লাছ ইয়াত মাইনাছ আছে আমি ধৰিম প্লাছ তেন্তে এইকেইটা মাইনাছ কৰিম এই সমীকৰণকেইটা মাইনাছ কৰিম তেন্তে এইটোৰ লগত এইটো কেঞ্চেল এতিয়া এইডাল প্লাছ ইন এইডাল প্লাছ ইন প্লাছে প্লাছ 15 লগত যদি তুমি 8 যোগ কৰা 15 লগত 8 যোগ কৰিলে কিমান হ'ব 23 অ'কে ইয়াত 65 আগত প্লাছ আছে ইয়াতো প্লাছে প্লাছ 65 লগত 4 প্লাছ কৰিলে 69 অ'কে এতিয়া ইয়াৰ পৰা কিউ ভেলুটো উলিয়াই দিয়া এই সমীকৰণকেইটা ছল্ভ কৰিলে কাৰ ভেলু পাবা বুলি কৈছোঁ পি আৰু কিউ ইয়াৰ পৰা কিউ ভেলু ওলাব এতিয়া টেষ্টটো মানে পূৰণ হৈছে ইফালে গ'লে হ'ব নহ'ব 69/23 দিছ ইমপ্লাইজ কিউ ইকুৱেল কিমান হ'ব কেইবাৰ যাব 3বাৰ যাব চাগে 23ক 3বাৰ কৰিলে 3 × 9 3 × 6 69ক 23 কেইবাৰ যাব 3বাৰ যাব তেন্তে তুমি কিউ ভেলু কিমান পালা 3 পালা
এতিয়া এই কিউ ভেলুটো ক'ত বহাব লাগিব বাৰু সমীকৰণ 3 বা 4 যিকোনো এটাত বহাব লাগিব কাৰণ তাৰ পৰা আমি পি ভেলু পাম সমীকৰণ 1 2 বহাই দিবা আকৌ 1 2 বোৰ এক্সত আছে কিন্তু মন কৰিবা আমি পি কিউ ভেলু পালোঁ দেন মিন্স পি ভেলু উলিয়াবলৈ আমি এই কিউ ভেলুটো সমীকৰণ 3 বা 4 ক'ৰবাত বহাব লাগিব 3তে বহাই দিয়া কিউৰ মান সমীকৰণ 3ত বহুৱাই সমীকৰণ 3টো কি আছে 2p ওকে 2p প্লাছ 3q ইকুৱেল টু 13 আছে হয়নে এতিয়া কিউ মানটো বহাম মই যাইক বহাই দিব লাগিছিল 2p তেনেকৈ থাকিলে প্লাছ ঠিকে আছে 3 ইনটু কিউ ভেলু কিমান পালা 3 কথাটো গম পালানে এই সমীকৰণটোত সমীকৰণ 3টোত মই কিউ ভেলুটো পুট কৰি দিছোঁ কিউ জেগাত 3 তেনে 3 পূৰণ 3 হ'ল ইকুৱেল টু 13 বাকীবোৰ একে থাকিব 13 দিছ ইমপ্লাইজ 2p প্লাছ 3 3 গুণ 9 ইকুৱেল টু 13 অ'কে দিছ ইমপ্লাইজ 2p ইকুৱেল টু 13 মাইনাছ 9 এইটো হ'লে ক্লিয়াৰ 2p ইকুৱেল টু 13 পৰা 9 গ'লে 4 থাকিব ডেট মিন্স পি ভেলু কিমান পাবা ইয়াৰ পৰা 2টো পূৰণ হৈছে এইফালে গ'লে হৰণ হৈ যাব 4/2 ডেট মিন্স পি ভেলুটো পাবা 2 আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা আমি ইয়াৰ সহায়ত পি আৰু কিউ ভেলু পাই গ'লোঁ সমীকৰণ 3 আৰু 4 ছল্ভ কৰাৰ ফলত এতিয়া মই কৈছিলোঁ পি আৰু কিউ ভেলু যদি আমি পাই যাওঁ তেন্তে এক্স আৰু ৱাই ভেলু পালোঁ বুলি ধৰা পি আৰু কিউ ভেলু পাই গ'লোঁ পি ভেলু কিমান পালোঁ 2 কিউ ভেলু পালোঁ 3 এতিয়া চোৱাচোন আমি প্ৰথমতে বস্তু এটা এজিউম কৰিছিলোঁ 1/x ইকুৱেল টু পি ধৰিছিলোঁ নে ধৰিছিলোঁ আমি কি লিখিছিলোঁ যিহেতু 1/x ইকুৱেল টু পি লিখিছিলোঁ হয়নে আৰু এটা বস্তু এজিউম কৰিছিলোঁ কি কৰিছিলোঁ আৰু 1/y ইকুৱেল টু কিউ ধৰিছিলোঁ হয়নে নহয় হয় আমি প্ৰথমতে ধৰি লৈছিলোঁ দিছ ইমপ্লাইজ তেন্তে 1/x ইকুৱেল টু পি জেগাত এতিয়া তুমি 2 লিখিব পাৰিবা নে পাৰিবা কাৰণ 2 বুলি গম পালা ঠিক তেনেকৈ 1/y ইকুৱেল টু কিউ জেগাত তুমি কিমান লিখিব পাৰিবা 3 কাৰণ 3 বুলি গম পালা এতিয়া চোৱাত 2 তলত একেটা আছে মানে সব সংখ্যাৰ তলত একেটা আছে ইয়াৰ তলতো একেটা আছে ঠিক তেনেকৈ 3 তলতো একেটা আছে বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে কিমান হ'ব 2 লগত x ইনটু কৰিলে কিমান হ'ব টুৱাইছ x ইকুৱেল টু 1 লগত 1 ইনটু কৰিলে 1 ইয়াৰ পৰা x ভেলু কিমান পাবা x ইকুৱেল টু 2টো এপিনে পূৰণ হৈছে এইফালে গ'লে হৰণ হৈ যাব মানে 1/, এইটো নধৰিছে বাৰু মই এই তোমালোকে সমানকৈ লিখিবা মোৰ হেৰি হোৱা নাই x ইকুৱেল কি 2টো এপিনে পূৰণ হৈছে এইফালে গ'লে হৰণ হৈ যাব ডেট মিন্স 1/2 তেন্তে x ভেলু কিমান পালা 1/2 পালা ঠিক তেনেকৈ ইয়াতো একে বজ্ৰপন কৰি দিয়া 3 লগত y ইনটু হৈ যাব 3y ইকুৱেল টু 1 লগত 1 ইনটু কৰিলে 1 হ'ব এতিয়া ইয়াৰ পৰা y ভেলু কিমান পাবা 3টো এপিনে পূৰণ হৈছে এইফালে গ'লে হৰণ হৈ যাব 1/3 এইটোৱে তেন্তে সমাধান তোমাক সমাধান কৰিব কৈছিলে সমাধান কৰা মানে এই সমীকৰণটোৰ পৰা x আৰু y ভেলু উলিয়াব কৈছিলে তেন্তে আমি x ভেলু কিমান পালোঁ 1/2 y ভেলু কিমান পালোঁ 1/3 তলত লিখি দিবা এতেকে নিৰ্ণয় সমাধান x ইকুৱেল টু 1/2 y ইকুৱেল টু 1/3 আশা কৰিছোঁ এইটো বুজি পালা এইটো বুজি পালা যদি অনুশীলনী কুৱেশ্যনবোৰ ধুনীয়াকৈ বুজি পাবা আমি কি কৰিলোঁ প্ৰথম সমীকৰণকেইটা যিহেতু ৰৈখিক সমীকৰণত নাছিলে সেইকাৰণে কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিলোঁ কেনেকৈ কনভাৰ্ট কৰিলোঁ সমীকৰণকেইটা অলপ মডিফাই কৰিলোঁ 2/x টোক 2 × 1/x লিখিলোঁ তেনেকৈ মডিফাই কৰিলোঁ আৰু যিহেতু 1/x যিটো কমন থাকে সদায় 1/x থাকিব বুলি কোনো কথা নাই যিটো কমন থাকে তাক বেলেগ এটা চলকে ধৰি ল'বা ঠিক তেনেকৈ যিকেইটা কমন থাকে বেলেগ দুটা চলকে ৰিপ্লেচ কৰি দিলোঁ ৰিপ্লেচ কৰাৰ ফলত দুটা নতুন সমীকৰণ পাবা যাক 3 আৰু 4 হিচাপে নামাকৰণ কৰিলোঁ আৰু সেই সমীকৰণকেইটা সমাধান কৰাৰ ফলত তুমি পি আৰু কিউ ভেলু পাবা যদিহে তুমি ইউ আৰু ভি ধৰিলাহেঁতেন তেতিয়া ইউ আৰু ভি ভেলু পালাহেঁতেন যি নধৰা একে কথা এতিয়া সেই পি আৰু কিউ সহায়ত আমি এক্স আৰু ৱাই আগৰ ভেলুকেইটা উলিয়াই ল'লোঁ একদম ইজি বেছি টান নহয় জাষ্ট প্ৰচেছটো এটা মনত ৰাখিবা কেনেকৈ কৰিছোঁ প্ৰচেছটো মনত ৰাখিবা মানে ফৰ্মেটটো মনত ৰাখিবা কেনেকৈ অংকটো আগবাঢ়ে আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া ইয়াৰ পিছত আমি অনুশীলনী কুৱেশ্যনবোৰ কৰিব পাৰিম এতিয়া নেক্সট তেন্তে চোৱা অনুশীলনী 3.6 প্ৰথম কুৱেশ্যনটোতে সেইটোৱে কৈছে ৰৈখিক সমীকৰণ যোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ যোৰকেইটা সমাধান কৰা প্ৰথমটো কিমান দিয়া আছে 1/2x + 1/3y = 2 ইয়াৰ পৰা এটা কথা গম পাইছা এই সমীকৰণটো ৰৈখিক সমীকৰণ নহয় কাৰণ ইয়াত x আৰু y ক'ত আছে তলত আছে যদি ওপৰত থাকিলেহেঁতেন তেতিয়া ৰৈখিক সমীকৰণ হ'লহেঁতেন তেন্তে এইকেইটা আগে মানে ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰিব লাগিব মানে বেলেগ দুটা চলকৰ সহায়ত সেইকেইটা আমি কি বুলি ল'ম পি আৰু কিউ বুলি ল'ম এতিয়া 1/2x আছে এইটো 1/3y আছে = 2 আৰু আনটো সমীকৰণ 1/3x + 1/2y = 13/6 তেন্তে আমি আগৰ নিচিনা একে কনচেপ্ট
প্ৰথম দিয়া আছে বুলি লিখিম 1/2x প্লাছ 1/3y এইটো প্লাছ চিন ইকুৱেল টু 2 এইটো অলপ মডিফাই কৰিবলৈ চেষ্টা কৰিম কেনেকৈ মডিফাই কৰিব পাৰিম চোৱা কেনেকৈ পাৰিম বাৰু এইটো চোৱা মই এইটোক ওপৰত 1 আছে বুলি ধৰা ওপৰত 1 আছে আৰু তলত কি সংখ্যা আছে 2 আছে তেন্তে মই এইটোক 1/2 এনেকৈ চিপাৰেটকৈ লিখিব পাৰিমনে পাৰিম কাৰণ ওপৰত 1 আছে তলত 2 আছে পূৰণ এইটোক মই 1/x লিখিব পাৰিমনে পাৰিম কেলৈ পাৰিম কাৰণ এতিয়া চোৱা ওপৰৰ 1ৰ লগত 1 পূৰণ কৰিলে 1 পাবা আৰু 2ৰ লগত x পূৰণ কৰিলে twice x পাবা ঠিক তেনেকৈ এইটো কেনে লিখিব পাৰিবা ওপৰত 1 আছে তলত কি আছে 3 আছে পূৰণ এইটো কি লিখিব পাৰিবা 1/y এটা কি হ'ব ওপৰ 1ৰ লগত 1 ইনটু কৰিলে 1 হ'ব তলত 3ৰ লগত y ইনটু কৰিলে 3y হ'ব ইকুৱেল টু কিমান সমীকৰণ 2 হ'ল এইটো তেতিয়া ইকুৱেশ্যন 1 আশা কৰিছোঁ এইটো বুজি পাইছা আৰু ইটোলৈ যোৱা এবাৰ এইটো কিমান 1/23x প্লাছ 1/2y ইকুৱেল টু 13/6 একে কনচেপ্ট কেনেকৈ কৰিম ওপৰত কি আছে 1 আছে তলত সংখ্যা কি আছে 3 আছে পূৰণ 1/x ওকে প্লাছ ওপৰত কি আছে 1 আছে তলত কি আছে 2 আছে পূৰণ 1/y ওকে ইকুৱেল টু 13/6 এইটো দি দিয়া সমীকৰণ 2 আশা কৰিছোঁ বুজি পালা তাৰপিছত লিখিব লাগিব আমি বেলেগ দুটা চলকৰ সহায় ল'ব লাগিব ধৰা হওক আৰু সেইকেইটা কেনেকৈ লিখিম সেইটো এই ফৰ্মেটটো পাই গম পাবা ইয়াতো চোৱা ওপৰতো কি কমন আছে 1/x ইয়াতো আছে 1/x ডেট মিনছ এইকেইটা 1/x তেন্তে 1/xক আমি বেলেগ এটা আখৰ ধৰি ল'ম কিন্তু চবতে 1/x আহিব বুলি নাভাবিবা কিন্তু দেই কেতিয়াবা 5 অংকত গম পাবা বেলেগো আহে 1/x আৰু এইটো কি লিখিব পাৰিম কমা এই 1/y ইয়াতো আছে 1/y ইয়াতো আছে বহুতে ভাবে চবতে 1/x 1/y আহিব নহয় তেনেকুৱা ইকুৱেল টু এইটো কি দিম কিউ সাধাৰণতে আহে হ'ব তেন্তে এইটোক পি বুলি ধৰিলোঁ 1/xক আৰু এইটো 1/y কি বুলি ধৰিলোঁ তেন্তে এই সমীকৰণ দুটাৰ পৰা বেলেগ দুটা মডিফাইড ইকুৱেশ্যন পাম বা সমীকৰণ পাম সেইকেইটা কেনেকৈ লিখিম তেন্তে সমীকৰণ 1ৰ পৰা একদম লিখা ফৰ্মেটটো মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখিবলৈ চেষ্টা কৰিবা কাৰণ পৰীক্ষাত এইটো 4 বা 5 নম্বৰ কাৰণে আহে আৰু ইয়াৰ কুৱেশ্যনটা আহে বহুত ইম্পৰ্টেণ্ট এইটো টপিক প্ৰায় মেট্ৰিকত প্ৰতি বছৰ আহে বুলিয়ে ক'ব পাৰি এনেকুৱা ধৰণৰ কুৱেশ্যনটা বা ইউনিটবোৰতো তোমালোকৰ আহিয়ে থাকে টেষ্টে আহিয়ে থাকে সমীকৰণ 1ৰ পৰা কেনেকৈ লিখিব পাৰিম তেন্তে 1/2 আছে হয় ন 1/2টো তেনেকৈ থাকিব 1/2টো তেনেকৈ থাকিব ইনটু 1/xৰ জেগাত মই পি বহাই দিব পাৰিমনে পাৰিম তেন্তে কি হৈ যাব 1/2 পূৰণ পি হৈ যাব হয়নে 1/2 পূৰণ পি মানে কি পি তলত 1 এটা আছে তেন্তে 2 লগত 2 পূৰণ কৰিলে 2 হ'ব তলত আৰু ওপৰত 1ৰ লগত পি ইনটু কৰিলে পি হ'ব মানে এইটো হৈ যাব p/2 কেনেকৈ হ'ল এইটো বুজি পালানে আকৌ দেখাইছোঁ চোৱা 1/2 তেনেকৈ থাকিব ইনটু পি 1/x মানে কি পি মানে তলত 1 এটা আছে বুলি ধৰি ল'ব পাৰা না পাৰা তেন্তে এইটো কি হ'ব 1ৰ লগত পি ইনটু কৰিলে কি হ'ব ওপৰত পি হ'ব তলত 2ৰ লগত 1 ইনটু কৰিলে 2 হ'ব ডেট মিনছ p/2 কেনেকৈ হ'ল গম পালা প্লাছ কনফিউজ আহিছে আউটাৰ লাইন ইয়াতে লিখি লোৱা এই সমীকৰণটোৰ পৰা গৈছোঁ এই সমীকৰণটোৰ পৰা 1/2 ইনটু 1/x মানে p প্লাছ 1/3 ইনটু 1/y মানে কিউ হয়নে 1/y মানে কিউ ইকুৱেল টু 2 এইটোকে সমীকৰণ নম্বৰ দিন দিবা আৰু বা ধুনীয়া বনাব লাগিব নহ'লে এইটো পি তলত 1 এটা আছে তেন্তে ওপৰটোৰ লগত ওপৰতো পূৰণ হ'ব 1ৰ লগত পি ইনটু কৰিলে পি হ'ব তলৰ 1ৰ লগত 2 ইনটু কৰিলে 2 হ'ব p/2 প্লাছ এইটো কিমান হ'ব কিউ তলত 1 এটা আছে ওপৰ কিউৰ লগত 1 ইনটু কৰিলে কিউ 3 লগত 1 ইনটু কৰিলে 3 ইকুৱেল টু 2 এতিয়া এইটো কাম এটা কৰা লসাগু লৈ লোৱা এইটো ধুনীয়া সমীকৰণ হোৱা নাই নহয় লসাগু লৈ লোৱা 2 আৰু 3 কি লসা কিমান হ'ব 6 হ'ব এতিয়া এই 3 লগত এইটো পূৰণ কৰিব লাগিব 3p ওপৰত হ'ব 3p প্লাছ এই 2 লগত কিউটো ইনটু কৰিব লাগিব 2q ইকুৱেল টু কিমান 2 এতিয়া 2 তলত 1 এটা আছে এতিয়া বজ্ৰপূৰণ কৰি দিয়া 1ৰ লগত এইখিনি পূৰণ কৰিলে 1ৰ লগত এইখিনি পূৰণ হ'ব চেম থাকিব 3p প্লাছ 2q ইকুৱেল টু 2 লগত 6 পূৰণ হ'ব 12 তেন্তে এইটো দি দিয়া সমীকৰণ 3 এইটো ধুনীয়া সমীকৰণ হৈ গ'ল দেখিলানে এইটো মানে আমি সমীকৰণ 1ৰ পৰা ধুনীয়া আগতে পঢ়ি থকা সমীকৰণ এটা পাব তেনেকুৱা ধৰণৰ সমীকৰণ এটা পাব লাগিব সেই সমীকৰণটো x আৰু y নাথাকে অবিয়াছ কথা p আৰু q থাকিব কিন্তু তেনেকুৱা ধৰণৰ পাব লাগিব সেইকাৰণে অলপ চিম্পলিফাই কৰি ল'বা ঠিক তেনেকৈ সমীকৰণ 2 পৰা সমীকৰণ 2টো কেনে লিখিব পাৰিবা 1/3 ইনটু 1/x জেগাত কি লিখিম p প্লাছ 1/2 ইনটু 1/y জেগাত কি লিখিম তেন্তে q ইকুৱেল টু 13/6 দিছ ইমপ্লাইজ
পি তলত একেটা আছে তেন্তে ওপৰটোৰ লগত ওপৰটো পি বাই তলত হ'ব থ্ৰী প্লাছ কিউ তলত একেটা আছে ওপৰটোৰ লগত ওপৰটো কিউ বাই টু ইকুৱেল টু 13/6 এতিয়া তলত লসাগু লৈ লোৱা 2 আৰু 3 লসাগু 6 2 লগত পি পূৰণ হ'ব 2p প্লাছ 3 লগত কিউ পূৰণ হ'ব 3q ইকুৱেল টু 13/6 এতিয়া এটা কথা চোৱা এইফালৰ তলতো 6 আছে ইয়াতো তলত 6 আছে মানে 6 কেনচেল কৰি দিব পাৰা তেন্তে থাকিলে কি থাকিলে 2p প্লাছ 3q ইকুৱেল টু 13 এইটো দি দিয়া সমীকৰণ 4 তেন্তে 3 নম্বৰ সমীকৰণ এইটো 4 নম্বৰ সমীকৰণ এইটো এতিয়া এইকেইটা সমাধান কৰিব লাগে হয়নে একদম ইজি অপনয়ন কৰি দিয়া ইয়াত পি আগত কি আছে 3 আছে আৰু ইয়াত কিউ আগত কি আছে 2 আছে 3 আৰু 2 এলচিএম কিমান হ'ব লসাগু কিমান হ'ব একে যায় একে অকল 3 বাৰ যায় 2 যায় আৰু বেলেগ সংখ্যা যায় নি নেযায় তেন্তে সিহঁতক পূৰণ কৰি 1 লগত 3 পূৰণ কৰি 3 3 গুণ 6 মানে 3 আৰু 2 লসাগু কিমান 6 তেন্তে এই পি আগত থকা এই 3টুকু 6 বনাব লাগিব ইয়াতো মানে এই পি আগত থকা 2টুকু 6 বনাব লাগিব মানে 6 লে কনভাৰ্ট কৰিব লাগিব দুটা সমীকৰণৰ পি আগত থকা সংখ্যাটো তেন্তে নিজে ভাবা সমীকৰণ 3 লগত কি পূৰণ কৰিলে এই 3 আগত থকা সংখ্যাটো 6 হ'ব অবিয়াছ কথা 3 আছে 2 পূৰণ কৰিব লাগিব মানে সমীকৰণ 3 লগত 2 পূৰণ কৰিব লাগিব সেইটো কথা গম পালো সমীকৰণ 3 পূৰণ 2 দিছ ইমপ্লাইজ ঠিক তেনেকৈ সমীকৰণ 4 লগত কি ইনটু কৰিব লাগিব 4 2 আছে 6 বনাব লাগে 3 ইনটু কৰিব লাগিব 4 পূৰণ 3 হ'লনে এতিয়া সমীকৰণ 3 লগত 2 ইনটু কৰিলে কিমান হ'ব 3 লগত 2 কৰিলে 6 হ'ব 6b প্লাছ ইয়াৰ লগত 2 ইনটু কৰিলে 4q ইকুৱেল টু ইয়াৰ লগত 2 ইনটু কৰিলে বাংকে বাং 2 বাং 24 ঠিক তেনেকৈ সমীকৰণ তললৈ 4 লগত 3 ইনটু কৰিছোঁ নহয় এইটো হৈ যাব 6p প্লাছ নেক্সটটো কিমান হ'ব 3 3 গুণ 9 9q ইকুৱেল টু 13 4 13 39 13 এতিয়া এইকেইটা মাইনাছ কৰিব লাগে মাইনাছ কৰোঁতে জানা নহয় সদায় তলৰ চিনবোৰ চেঞ্জ হৈ যাব তেন্তে এইডাল মাইনাছ এইডাল মাইনাছ এইডাল মাইনাছ এই দুটা কেনচেল প্লাছে মাইনাছে মাইনাছ 9 পৰা 4 গ'লে 5 9 ডাঙৰ তাৰ আগত মাইনাছ আছে মাইনাছ হ'ব লগত কিউটো থাকিবই ইকুৱেল টু এটা মাইনাছে প্লাছে মাইনাছ 39 পৰা 24 গ'লে কিমান 39 পৰা 24 গ'লে 15 চাগে 5 15 এতিয়া 39 ডাঙৰ তাৰ আগত মাইনাছে মাইনাছ হ'ব এতিয়া এইফালেও মাইনাছ এইফালেও মাইনাছ 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 কাটি দিয়া কিমান পালা কিউ ইকুৱেল টু কিমান পালা 5টো মানে পূৰণ হৈছে এইফালে গ'লে হৰণ হ'ব 15/5 ডেট মিনছ কিউ ইকুৱেল টু পাবা তুমি 3 কিউ ইকুৱেল টু কিমান পাবা 3 এতিয়া কিউ মানটো পালা কিউ মানটো ক'ত বহাব লাগিব এতিয়া সমীকৰণ 3 বা 4 বহাব লাগিব 1 আৰু 2 নহয় দেই 1 আৰু 2 কেলে নহয় কাৰণ এইকেইটা এক্স আৰু ৱাইত আছে সমীকৰণ 3ত বহাই দিম সমীকৰণ 3ত বহাই দিয়া কিউৰ মান সমীকৰণ 3ত বহুৱাই সমীকৰণ 3 কি আছে এইটো 3p ওকে প্লাছ কিমান 2 পূৰণ কিউ 2 পূৰণ কিউ জেগাত কিমান বহাম 3 বহাম ইকুৱেল টু কিমান 12 দিছ ইমপ্লাইজ 3p প্লাছ 2 3 গুণ 6 ইকুৱেল টু 12 দিছ ইমপ্লাইজ 3p যিহেতু মোক পি লাগে 6টো ইফালে লৈ যোৱা 12 মাইনাছ 6 দিছ ইমপ্লাইজ 3p ইকুৱেল টু 6 দিছ ইমপ্লাইজ p ইকুৱেল টু কিমান হ'ব 6/3 6/3 হ'ব 6/2 মানে 2 বুজি পালানে এইটো 3টো এইপিনে ডিভাইড হৈ যাব 6/3 মানে 2 p ভেলু পালা 2 আৰু q ভেলু পালা 3 এতিয়া x আৰু y ভেলু উলিয়াই দিয়া কি বুলি ধৰিছিলা 1/x মানে যিহেতু আছিলে 1/x ইকুৱেল টু p আৰু 1/y মানে আছিলে q এতিয়া ভেলু বহাই দিয়া দিছ ইমপ্লাইজ 1/x ইকুৱেল টু p মানে কিমান 2 ঠিক তেনেকৈ ইয়াত 1/y মানে q আছিলে q মানে 3 এতিয়া 2 তলত একেটা আছে 3 তলতো একেটা আছে বজপন কৰি দিয়া 2 লগত x ইনটু কৰিলে টুৱাইছ x ইকুৱেল টু 1 লগত 1 ইনটু কৰিলে 1 ইয়াৰ পৰা তোমাক x ভেলু লাগে x কিমান হ'ব 2টো এপিনে পূৰণ হৈছে এফালে গ'লে সমান হৈ যাব 1/2 এইটো কিমান হ'ব 3 লগত y ইনটু কৰিলে 3y ইকুৱেল টু 1 লগত 1 ইনটু কৰিলে 1 ডেট মিনছ y ইকুৱেল টু 1/3 আশা কৰিছোঁ বুজি পালা লাষ্টত লিখি দিয়া তাকে নিৰ্ণয় সমাধান
নিৰ্ণয় সমাধান x equal to 1/2 y equal to 1/3 তেন্তে এইটো ইয়াৰ আনসাৰ ধুনীয়াকৈ ভিডিঅ'টো পোষ্ট কৰি নোট কৰা এটা 2 নম্বৰ কোৱেশ্চনটো তোমালোকে এটা নিজেও পাৰিব লাগে বস্তুবোৰ টান নহয় একেই কনসেপ্ট গোটেইখিনিতে একেই ধৰণৰ কনসেপ্টটো এৰিছো এতিয়া প্ৰথম কথা গম পাইছো এটা ৰৈখিক সমীকৰণত নাই সেইটো কেলে নাই আকৌ ক'ব লাগে কাৰণ তলত আছে x আৰু y তদুপৰি ইয়াত ৰুট অভাৰ আছে আৰু নাই দিয়া আছে 2/√x plus 3/√y equal to 2 এতিয়া এইটোক মই এনেকৈ লিখিব পাৰিম নে ভালকৈ চাবা ওপৰত 2 আছে 2 পূৰণ 1/√x পাৰিম নে পাৰিম কেলে পাৰিম কাৰণ 2 তলত একেটা আছে একৰ লগত √x পূৰণ কৰিলে √x হ'ব তলত 2 লগত 1 পূৰণ কৰিলে 2 হ'ব ঠিক তেনেকৈ এইটো কেনে লিখিব পাৰিম 3 পূৰণ 1/√y এইটো ইতিমধ্যে বুজি পাইছা চাগে ইকুৱেল টু 2 এইটো দি দিয়া সমীকৰণ 1 ঠিক তেনেকৈ আৰু আনটো ক্ষেত্ৰত কি 4 মই এবাৰ লিখি লৈছোঁ 4/√x মাইনাছ কিমান আছে 9/√y ইকুৱেল টু -1 এইটোক মই কেনে লিখিব পাৰিম তেন্তে 4 ইনটু 1/√x অ'কে পাৰিম -9 ইনটু 1/√y পাৰিম ইকুৱেল টু -1 মাইনাছ প্লাছ খেলি মেলি কৰিলে ভুল হৈ যাব দেই মাইনাছে আছে -1 ঠিক আছে এইটো তেন্তে সমীকৰণ কিমান হ'ব 2 হ'ব এতিয়া তোমালোকে এবাৰ নিজে এজিউম কৰাচোন কি ধৰিব লাগিব ইয়াত পি আৰু কিউ বুলি কি ধৰিব লাগিব কমন গীতা চোৱা ইয়াত কি আছে 1/√x ইয়াত 1/√x তেন্তে ইয়াত 1/√x ইকুৱেল টু পি ধৰিব লাগিব দেখিলানে আগৰপৰত কি হৈছিলে 1/x মানে পি ধৰিছিলোঁ চবতে একেই হ'ব মই কৈছিলোঁ নহয় একে নহ'ব পাৰে কেতিয়াবা ইয়াত দেখিলানে কি ধৰিলোঁ 1/√x মানে পি আৰু ইয়াত কি হ'ব ইয়াতো 1/√y আছে ইয়াতো 1/√y আছে কমন মানে কমনটো ধৰিম যা চাওক 1/√y মানে কি হ'ব তেন্তে কিউ অ'কে এতিয়া সমীকৰণ 1 পৰা সমীকৰণ 1টো কি হ'ব তেন্তে 2 পূৰণ 1/√x 1/√xৰ জেগাত p বহাই দিয়া তেন্তে 2 পূৰণ p মানে ডেট মিনছ 2p প্লাছ এইটো চোৱা 3 পূৰণ 1/√y 1/√y জেগাত q বহাই দিয়া মানে 3 পূৰণ q ডেট মিনছ 3q ইকুৱেল টু 2 এইটো দি দিয়া সমীকৰণ 3 ঠিক তেনেকৈ সমীকৰণ 2 পৰা কি লিখিম 4 পূৰণ 1/√x মানে p 4p প্লাছ নহয় চৰি মাইনাছ আছে ন মাইনাছ 9 পূৰণ 1/√y মানে q অ'কে ইকুৱেল টু -1 এইটো দি দিয়া সমীকৰণ 4 এতিয়া 3 আৰু 4 সমাধান কৰিব লাগে অপনয়ন ইয়াত আছে 2 ইয়াত আছে 4 তেন্তে 2 আৰু 4 লসাগু কিমান 4 2 আৰু 4 লসাগু উলিয়াইছা 2 যাব এবাৰ যাব দুবাৰ যাব মানে 4 হ'ব তেন্তে দুইটা সমীকৰণত পি আগত থকা সংখ্যাকেইটা 4 বনাম তাৰ কাৰণে উই হেভ টু মাল্টিপ্লাই ইকুৱেশ্যন 3 বাই কিহে মাল্টিপ্লাই কৰিব লাগিব 2 আছে 2 যদি মাল্টিপ্লাই কৰি দিয়া 4 হৈ যাব কাৰণ ইয়াত 2 আছে ঠিক তেনেকৈ সমীকৰণ 4 চোৱা 4 বনাব লাগে যিহেতু অলৰেডি 4 আছে তেন্তে 1 মাল্টিপ্লাই কৰিম কথাটো বুজি পালানে যিহেতু সমীকৰণ 2 3ত কি আছিলে পি আগত 2 আছিলে তেন্তে তাক 4 বনাবলৈ 2 ইনটু কৰিলোঁ ঠিক তেনেকৈ 4ত 4 হৈয়ে আছে তেন্তে তাৰ লগত চিম্পলি একেটা ইনটু কৰিলোঁ সমীকৰণ 3টো চোৱা তেন্তে 2 ওলাই আছে দেই চৰি 3টো চোৱা ইয়াৰ লগত 2 ইনটু কৰিলোঁ কিমান হ'ল 2 লগত 2 ইনটু কৰিলোঁ 4p প্লাছ ইয়াৰ লগত 2 কৰিলোঁ 6q ইকুৱেল টু 2 ইয়াৰ লগতো কৰিলোঁ ন 4 হ'ব তলতো চোৱা 1 ইনটু কৰিলোঁ 4p মাইনাছ 9q ইকুৱেল টু -1 হ'ব অ'কে এতিয়া ইয়াত তলত যিবোৰ চিন থাকে চেঞ্জ হৈ যাব ইয়াত প্লাছ আছে আমি ধৰিম মাইনাছ ইয়াত মাইনাছ আছে আমি ধৰিম প্লাছ ইয়াত প্লাছ মাইনাছ আছে আমি ধৰিম প্লাছ এইটোৰ লগত এইটো উইলে প্লাছ 6 লগত 9 যোগ কৰিলে 15 লগত হ'ব কিউ ইয়াত প্লাছ 4 লগত 1 যোগ কৰিলে 5 দিছ ইমপ্লাইজ কিউ ইকুৱেল টু 15টো এইপিনে পূৰণ হৈছে এইফালে গ'লে হৰণ হ'ব 5/15 কটাকটি যাব চাগে কৈ দিয়ে কটাকটি গ'লে কৈ দিবা 5ক 5 এবাৰ গ'ল 5 আৰু 15ক 5 কেইবাৰ যাব 3বাৰ যাব তেন্তে কটাকটি কৰিলে 1/3 পাবা কেনে পালা গম পালা না 5ক 5 এবাৰ কাটিলোঁ আৰু 15ক 3বাৰ কাটিলোঁ 1/3 আৰু কিউ ভেলুটো ক'ত পুট কৰিব লাগিব সমীকৰণ 3ত হয়নে তেতিয়া আমি পি ভেলু পাই যাম কিউৰ মান সমীকৰণ 3ত বহুৱাই
সমীকৰণ 3টো কি আছে চাই লোৱা কি আছে 2p ওকে 2p প্লাছ 3 ইনটু q জেগাত বহাই দিয়া q জেগাত 1/3 হ'ব ইকুৱেল টু কিমান 2 ইকুৱেল টু 2 ওকে 3 লগত 3 উইলে থাকিলে কি তেন্তে 2p প্লাছ ইয়াত থাকিব 1 ইকুৱেল টু 2 এইটো হ'ব 2p ইকুৱেল টু 2 মাইনাছ প্লাছটো এফালে গুচি গ'ল 1 হৈ গ'ল এতিয়া কিমান হ'ল 2p ইকুৱেল টু 2 পৰা 1 গ'লে 1 দিছ ইমপ্লাইজ p ইকুৱেল টু কিমান হ'ব 1/2 কেলে কাৰণ দুইটা মানে পূৰণ হৈছিলে এইফালে গ'লে হৰণ হৈ যাব p ভেলু গম পালা q ভেলু গম পালা তেন্তে x আৰু y ভেলু গম পালা হয়নে যিহেতু 1 কি আছিলে ইয়াত মন কৰিবা খালি 1/√x আছিলে 1/√x ইকুৱেল টু p ওকে আৰু 1/√y ইকুৱেল টু কি আছিলে q ভেলু বহাই দিয়া 1/√x ইকুৱেল টু p জেগাত কিমান 1/2 ইয়াত 1/√y q জেগাত কিমান আছিলে 1/3 আছিলে হয়নে 1/3 বজ্ৰপন কৰি দিয়া সেইটো গম পাইছা আৰু √x ৰ লগত 1 ইনটু কৰিলে √x হ'ব ইকুৱেল টু 2 লগত 1 পূৰণ কৰিলে 2 হ'ব ঠিক তেনেকৈ √y লগত এইটো 3 হ'ব এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা এতিয়া বহুতে অংকটো ইমানটোতে এৰি থৈ আহিব ইমানটোতে অংকটো শেষ হোৱা নাই কেলৈ শেষ হোৱা নাই কাৰণ তোমাক সমীকৰণটো সমাধান কৰিব কৈছে মানে ইয়াৰ পৰা x আৰু y ভেলু উলিয়াব কৈছে নট √x আৰু √y কথাটো বুজি পাইছানে x আৰু y ভেলু লাগে সমীকৰণ সমাধান কাৰণে তুমি √x পালা তেন্তে ইয়াৰ পৰা ৰুট অফ এটা আঁতৰাবলৈ কি কৰিব লাগিব সমীকৰণটোক স্কোৱাৰ কৰি দিব লাগিব মানে বৰ্গ কৰি দিব লাগিব বৰ্গ কৰিলে বৰ্গ আৰু স্কোৱাৰ ৰুট অফ কটাকটি যায় জানা নহয় ৰুট অফ এইটো কটাকটি যায় এইটো x থাকিব আৰু এইফালতো 4টো 2 স্কোৱাৰ কৰিলে কিমান হ'ব 4 হ'ব মানে x ৰ ভেলু 4 পাবা কেনেকৈ পালা গম পালানে ৰুট অফ x ইকুৱেল টু 2 আছিলে তেন্তে এই ৰুট অফ এটাৰ লগত উঠোৱাব লাগে জাষ্ট x ৰ ভেলু লাগে তেন্তে কি কৰিবা এইটো ৰুট অফ x হোল স্কোৱাৰ ইকুৱেল টু এইফালেও স্কোৱাৰ কৰিব লাগিব 2 হোল স্কোৱাৰ ৰুট অফ স্কোৱাৰ কটাকটি যাবগৈ থাকিব কি x ইকুৱেল টু 2 স্কোৱাৰ কৰিলে 4 বুজি পালানে আলটিমেট এনেকৈও বুজিব পাৰা বা নহ'লে এনেকৈও বুজিব পাৰা তোমাক যিহেতু x লাগে তেন্তে ৰুট অফ এডাল যদি ইফালে পঠিয়াই দিয়া সেইটো স্কোৱাৰ হৈ যায় তেন্তে 2 কি হ'ব স্কোৱাৰ 2 স্কোৱাৰ হ'লে কিমান হৈ যাব 4 হ'ব ঠিক তেনেকৈ ইয়াৰ পৰা ৰুট অফ এডাল আঁতৰাবলৈ কি কৰিবা ৰুট অফ এডাল ইফালে পঠিয়াই দিবা স্কোৱাৰ হৈ যাব তেন্তে y ভেলু কিমান পাবা 9 পাবা 3 স্কোৱাৰ হ'লে কিমান 9 নিৰ্ণয় সমাধান এইকেইটা নিৰ্ণয় সমাধান x ইকুৱেল টু 4 y ইকুৱেল টু 9 আশা কৰিছোঁ বুজি পালা ভিডিঅ'টো প'ষ্ট কৰা আৰু কপি কৰা তেন্তে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা একে ইয়াত বাৰু ৱাইটো ওপৰতে আছে কিন্তু এক্সটোৱে খেলি মেলি লগাই দিলে সেইকাৰণে ৰৈখিক সমীকৰণ নহ'ল এক্সটো তলত এঠাই আহি গ'ল দেখিলেনে তেন্তে ইয়াক প্ৰথমে আমি কি কৰিব লাগিব ৰৈখিক সমীকৰণ বনাব লাগিব দিয়া আছে কি দিয়া আছে 4/x প্লাছ 3/y সৰি 3/y নহয় জাষ্ট 3/14 যি দিব কৰিছোঁ দিছ ইমপ্লাইজ মই এইটো কেনে লিখিব পাৰিম 4 ইনটু 1/x লিখিব পাৰিমনে কিবা ভুল হ'ব নি নহয় ক্লিয়াৰ কাৰণ 4 তলত 1 এটা আছে 1 লগত x ইনটু কৰিলে x হ'ব 4 লগত 1 পূৰণ কৰিলে 4 হ'ব প্লাছ এতিয়া এইটোক কেনেকৈ লিখিম এতিয়া এইটো যিহেতু ৱাইটো তলত আছে জানো তলত থকা হেঁতেনে এনেকৈ লিখিলোঁ যেন 3 পূৰণ 1/y কিন্তু ৱাইটো তলত নাই নহয় তলত নাই কি কৰিবা এনেকৈ লিখি দিয়া আকৌ 3 পূৰণ y লিখিব নোৱাৰিম নেকি পাৰিম 3 পূৰণ y ইকুৱেল টু 14 ইকুৱেশ্যন 1 আশা কৰিছোঁ বুজি পালা ঠিক তেনেকৈ এইটো চোৱা 3/x minus 4y equal to 23 this implies এইটো কেনে লিখিবা তেন্তে 3 পূৰণ 1/x okay minus 4 পূৰণ এইটো কি লিখিবা তেন্তে y only y হয়নে ইকুৱেল টু 23 এতিয়া সাপোজ কৰা মানে ধৰা হওক কি ধৰিবা p বুলি কোনটো ধৰিবা কমনটো 1/x তেন্তে 1/x ক p ধৰিব লাগিব ওকে গম পালোঁ এতিয়া কথা হ'ল q বুলি কি ধৰিম কি আছে চোৱা কমন কি আছে ইয়াতো y আছে yটোকে ধৰি ল'ম q বুলি এইটো q y ইকুৱেল টু q ওকে সমীকৰণ 1 পৰা কি পাম 4 পূৰণ 1/x মানে p ধৰিলোঁ তেন্তে 4p হ'ব এইটো তিনিটা অংক ক'লে এইটো 4টা হয়নে 4টা গম পাইছা চাগে সেইটো কথা 4 পূৰণ 1/x মানে p 4p প্লাছ 3 পূৰণ y জেগাত q তেন্তে কি হৈ যাব 3q হ'ব ওকে ইকুৱেল টু 14 এইটো দি দিয়া সমীকৰণ 3 এতিয়া সমীকৰণ 2 পৰা
সমীকৰণ 2 পৰা কি হ'ব এইটো 3 পূৰণ 1/x মানে p 3p মাইনাছ 4 পূৰণ y মানে q 4q ইকুৱেল টু 23 ইকুৱেশ্যন 4 এতিয়া এইকেইটা সমাধান কৰা ইমান কৈ নাথাকো এতিয়া 4 আৰু 3 লসাগু লোৱা 4 3 লসাগু 12 তেন্তে দুইটাতে 12 বনাব লাগিব তেন্তে সমীকৰণ 3 লগত 4 আৰু সমীকৰণ 4 লগত 3 হয় ওকে ভুল ক'লো এই 4 আৰু 3 লসাগু কিমান আহিব 12 আহিব তেন্তে উপ সমীকৰণটো 4 আছে 12 বনাবলৈ কি পূৰণ কৰিব লাগিব 3 তলৰ সমীকৰণটো 3 আছে 12 বনাবলৈ কি পূৰণ কৰিব লাগিব 4 ক্লিয়াৰ এতিয়া 4 লগত যদি 3 পূৰণ কৰি দিয়ে এইটো 12 হৈ গ'ল 12p প্লাছ ইয়াৰ লগত 3 পূৰণ কৰিলে 9q ইকুৱেল টু 14 লগত 3 পূৰণ কৰিলে 12 কৰিলে 4 9 12 1 3 4 42 ভুল কৰিলোঁ নি ঠিকে আছে ইয়াৰ লগত 4 পূৰণ কৰিলে 12p মাইনাছ 4 4 16q 16qটো বেছি ওপৰলৈ উঠি গ'ল 16q ইকুৱেল টু 23 লগত 4 পূৰণ কৰিলে 12 কৰিলে 4 2 8 9 4 2 12 কৰিলে 92 তেন্তে এই সমীকৰণকেইটা বিয়োগ কৰিব লাগিব এইকেইটা গ'ল এতিয়া এই প্লাছে প্লাছে প্লাছ 9 লগত 16 যোগ কৰিলে 25 লগত q এতিয়া এইকেইটা যোগ কৰা যোগ নহয় বিয়োগ হ'ব কেলে বিয়োগ হ'ব কাৰণ এডাল মাইনাছ এডাল প্লাছ মাইনাছে প্লাছে মাইনাছ মানে 92 পৰা 42 বিয়োগ হয় বহুতে ইয়াত কি কৰি দিয়ে 42 পৰা 92 সেইটো কেলে হ'ব হা ডাঙৰটো পৰা সৰুটো বিয়োগ হয় বুজি পালা সেইকাৰণে 92 পৰা 42 বিয়োগ হ'ব 2 পৰা 2 গ'লে 0 9 পৰা 4 গ'লে 5 আৰু 92 ডাঙৰ আগত মাইনাছ আছে কাৰণে -50 কিউ ভেলু কিমান ওলাব ইয়াৰ পৰা কিউ ভেলু ওলাব ইয়াৰ পৰা -50/25 ডেট মিনছ কিউ ভেলু ওলাব ইয়াৰ পৰা -2 এটা কিউ ভেলুটো ক'ত বহাব লাগিব সমীকৰণ ক'ত একত কৈছোঁ 3ত সমীকৰণ 3ত বহুৱাই কি আছে 4p ওকে থাকক প্লাছ 3 ইনটু কিউ ভেলু কিমান তেনে -2 ইকুৱেল টু 14 জাষ্ট ভেলু পাইছোঁ এতিয়া কিমান হ'ব তেন্তে 4p প্লাছে মাইনাছে মাইনাছ 3 2 6 ইকুৱেল টু 14 দিছ ইমপ্লাইজ 4p ইকুৱেল টু কেলৈ ইকুৱেল টু -60 ফালে গ'লে +6 হৈ যাব 14 + 6 4p ইকুৱেল টু 14 লগত 6 যোগ কৰিলে 20 দিছ ইমপ্লাইজ p ইকুৱেল টু 20/4 তোমালোকে ভিডিঅ'বোৰ কেনেকুৱা লাগে সেইটো ক'বা তেতিয়া মই গম পাম নহ'লেতো মই আজিকালি ফাৰ্ষ্ট ইয়াৰতে বেছি ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ তোমালোকৰ দি থাকিম এইটো লেচন শেষেই হ'ব আৰু এটামান ভিডিঅ'ত তাৰপিছত কোনটো লেচনৰ ভিডিঅ' লাগে ক'বা মই ক'বাত নহয় মই এটা পোল কৰিম কমিউনিটিত তোমালোকে তাত ভোট কৰিবা কোনটো লেচনৰ ভিডিঅ' লাগে নে আমাৰ অলৰেডি চেপ্টাৰ 1 পৰা চেপ্টাৰ 4 হৈ গ'ল মেথছৰ কমপ্লিটেই হ'ল বুলি ক'ব পাৰি চেপ্টাৰ 4 নহয় চৰি 3 আৰু হৈ আছে বাৰু পাছত যদি চাব যোৱা স্থানাংক জ্যামিতি হৈ আছে যোৱা বছৰ ক'বা ঠিক তেনেকৈ ত্ৰিকোণমিতিৰ পৰিচয় ফুল হৈ আছে ত্ৰিকোণমিতিৰ প্ৰয়োগ হৈ আছে বহুত লেচন হৈ আছে ঠিক আছে আৰু যিসকলে মোৰ মেথছটো ভালকৈ এবাৰ এনেই ওপৰতে চালে নহয় ভালকৈ ফ'ল' কৰিলে এটা ছাবজেক্ট বা এটা লেচন সম্পূৰ্ণ ফ'ল' কৰিবা তাৰপিছত ক'বা বুজি পালা নাপোৱা ওপৰতে চাই পেলাই মোৰ ভিডিঅ'ত একো মজা নোপোৱা বেলেগে এনে মানে কথা অংক কৰিব এটা 10 ঘণ্টা কথা পাতিব তেনেকুৱা নকওঁ মই জাষ্ট টু দ্য পইণ্ট অংক কাম ভালকৈ যদি মন দিয়া ভালকৈ বহুত বুজি পাবা আৰু একো মজা নোপোৱা বেলেগৰ বাহিৰা কথা নহয় যদি পঢ়া যদি ইণ্টাৰেষ্ট মেথছত যদি ভালকৈ পঢ়োঁ বুলি ভাবা মই প্ৰত্যেকটো কথা থ'ৰলি কৈ যাওঁ আৰু মই মানে দৰকাৰী কথা গোটেইবোৰ কওঁ আৰু গোটেইবোৰ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰোঁ সেইটো তোমালোকে বুজি পাইছা নাপায় সেইটো কমেণ্টত জনাবা লগতে নেক্সট লেচন কোনটো লেচন ষ্টাৰ্ট কৰিব লাগে সেইটো কমিউনিটিত মই পোল কৰিম তাত জনাবা p ইকুৱেল টু 20/4 মানে কিমান হ'ব তেন্তে 5 p ভেলু 5 পালা বহুতে নাম নকওঁ বা বহুতে কি কয় ৱে থাকে মই জাষ্ট তেনেকুৱা নহয় মই বস্তুবোৰ যিটো কৰাওঁ ভালকৈ কৰাওঁ লেচন এটা কৰালে তুমি খালি এনেই ওপৰতে এটা দুটা অংক নাচাবা যিটো লেচন পঢ়িম বুলি আহিছা মোৰ বা ফুল A to Z চাবা ধৰি লোৱা তুমি চেপ্টাৰ নম্বৰটো 3টোৱে বা 4টোৱে কোনোবা এটা পঢ়িম A to Z ফ'ল' কৰিবা তাৰপিছত লেচনটো এবাৰ শেষ হ'ব যেতিয়া তাৰপিছত নিজকে সুধিবা বুজি পালে নে নাপোৱা এনেই ওপৰতে চাই মোৰ ভিডিঅ' এনেই ৰস নোপোৱা কাৰণ কথা নকওঁ জাষ্ট অংক পাই যাওঁ অংক সম্বন্ধে কথা কওঁ বেলেগটোতো কওঁ কিবা কিবি বকি নাথাকোঁ সেইকাৰণে বহুতে ভালো পায় বহুতে বেয়াও পায় এটা p ভেলু পালোঁ 5
আৰু কিউ ভেলু পালোঁ -2 এতিয়া পি আৰু কিউ ভেলু যদি ইয়াত বহাই দিওঁ এক্স আৰু ৱাই ভেলু পাই যাম হয়নে তলত লিখা যিহেতু 1/x ইকুৱেল টু পি ভেলু কিমান 5 আৰু 1/y ইকুৱেল টু কিউ ভেলু কিমান আছিলে কিউ ভেলু কিমান -2 অ'কে অ' চৰি 1/y নহয় 1/y নহয় আজি উইছিলে ৱাই আছিলে অকল ৱাই ইকুৱেল টু এইটো এবাৰ লিখি লোৱা 1/x মানে পি আছিলে আৰু ৱাই ইকুৱেল টু কিউ আছিলে দিছ ইমপ্লাইজ 1/x ইকুৱেল টু পি ভেলু কিমান পালোঁ 5 আৰু দিছ ইমপ্লাইজ ৱাই ইকুৱেল টু কিউ ভেলু ডাইৰেক্ট পাইছিলোঁ ন -2 তেন্তে ৱাই ভেলু গম পালোঁৱে -2 এক্সৰ ভেলু কিমান হ'ব 5ৰ লগত একেটা আছে বৰ্জপন কৰি দিয়া 5x ইকুৱেল টু 1 দিছ ইমপ্লাইজ x ইকুৱেল টু 5টো ইফালে গুচি গ'লে ডিভাইড হৈ যাব 1/5 এটাকে নিৰ্ণয় সমাধান মই বহুত লেচন 10ও বহুত লেচন শেষে কৰিলোঁ অলৰেডি চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 এইপিনে যোৱাবাৰ কৈছিলোঁ স্থানাংক জ্যামিতি এইপিনে ত্ৰিকোণমিতি পৰিচয় ত্ৰিকোণমিতি প্ৰয়োগ সেইবোৰ কমপ্লিট হৈ থকা চেপ্টাৰ কৈছোঁ দেই বাকীবোৰ এক্সট্ৰা হৈ থকাটো মানে কমপ্লিট নোহোৱা চেপ্টাৰ কেইবাকেইটাও আছে সেইবোৰ ফুল কমপ্লিট হৈছে এক্স ইকুৱেল টু 1/5 তোমালোকে প্লে লিষ্টত গ'লেই গম পাই যাবা প্লে লিষ্ট বনোৱা আছে ধুনীয়াকৈ -2 তেন্তে এইটোৱে আনচাৰ নিৰ্ণয় সমাধান কিমান তেন্তে এক্স ইকুৱেল টু 1/5 ৱাই ইকুৱেল টু -2 তেন্তে ইয়াৰ লগতে আমাৰ কোনটো কুৱেশ্যন নম্বৰ 3 শেষ হ'ল আজি ভিডিঅ'টোত আৰু নকৰাওঁ ইয়াৰ পৰা 4 নম্বৰ পৰা আৰু এটামান ভিডিঅ'তে এই লেচনটো শেষ হৈ যাব তাৰপিছত কোনটো লেচন ষ্টাৰ্ট কৰিব লাগে তোমালোকে মই কমিউনিটিত পোষ্ট এটা কৰিম তাত ভোট কৰিবা কোনটো লেচন ষ্টাৰ্ট কৰিব লাগে চেপ্টাৰ 4 কৰোঁ নে চেপ্টাৰ 4টোৱে কৰিম চাগে মাষ্ট বি মে' বি কাৰণ একেটাই কমত গৈ আছোঁ চেপ্টাৰ 1 2 3 আৰু 2 ভিডিঅ' এটা দিব লাগিব 2 লাষ্টৰ ফালে দুটামান অংক আছে শেষ বুলিয়ে ধৰা বাৰু বাকী তেন্তে চেপ্টাৰ 3 পিছত আমি কোনটো কৰিম কমিউনিটি পোষ্টটোত ভোট কৰিবা তেন্তে আজি ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ